নমস্কাৰ বন্ধুসকল, মোৰ পিছফালে চোৱা দৃশ্যাংশ চাই আপুনি হয়তো ভাবিব যে মই বৰ্তমান কোনোবা এখন পঞ্চতাৰকা হোটেলত আছোঁ, নাইবা কোনো এখন ধুনীয়া উন্নতমানৰ পাৰ্কত আছোঁ। এয়া কোনো 5 ষ্টাৰ হোটেলো নহয় আৰু কোনো উন্নতমানৰ পাৰ্কো নহয়। মই বৰ্তমান উপস্থিত আছোঁহি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ আৰু সবাতোকৈ উন্নত চিকিৎসা মহাবিদ্যালয় এমছত, যাক অসমীয়া আৰু হিন্দীত কোৱা হয় অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান। হয় বন্ধুসকল, গুৱাহাটীৰ নিচেই কাষত চানচাৰি বুলি কোৱা এই ঠাইডোখৰত ইমান ধুনীয়া এটি চৰকাৰী চিকিৎসা মহাবিদ্যালয় আছে বুলি আপুনি যদি ইয়াত নাহে তেতিয়ালৈকে বিশ্বাস কৰিব নোৱাৰে। সৰ্বমুঠ 700ৰো অধিক বিচনাযুক্ত এই হস্পিটেল আছে। শাৰীৰিক মানসিক সকলো ধৰণৰ চিকিৎসাৰ সুবিধা। আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত ইতিমধ্যে বহু নামী দামী ব্যক্তিগত তথা চৰকাৰী মহাবিদ্যালয় বা হস্পিটেল আপুনি দেখা পাইছে, কিন্তু ছাৰ্ভিচ ছিষ্টেম আৰু ফেচিলিটিৰ ফালেদি যদি আপুনি তুলনা কৰে তেতিয়াহ'লে এমছক চেয়াৰ পেলাব পৰা, এমছক পিছ পেলাব পৰা হস্পিটেল হয়তো আপুনি আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত এখনো বিচাৰি নাপায়। মই কথাষাৰ ওপৰে ওপৰে কোৱা নাই। মই ব্যক্তিগতভাৱে যোৱা 4-5 দিন এই হস্পিটেলখনত মোৰ মাকক চিকিৎসাৰ বাবে লৈ আনিছিলোঁ, আৰু ইয়াত অহাৰ পিছত এই হস্পিটেলখনৰ নাৰ্ছ তথা ডক্টৰসকলৰ যি ব্যৱহাৰ আৰু হস্পিটেলখনত ভৰ্তি হোৱাৰ পৰা আদি কৰি ৰিলিজ লোৱালৈকে যি প্ৰক্ৰিয়া, সামগ্ৰিকভাৱে যি সেৱা প্ৰদান কৰে এই হস্পিটেলখনে, তাক সঁচাকৈয়ে শলাগ ল'বলগীয়া। যদি আপোনালোক মধ্যবিত্ত পৰিয়ালৰ হয় বা অলপ দৰিদ্ৰ শ্ৰেণীৰ মানুহ হয়, আপোনালোকৰ যদি তেনেকুৱা বেমাৰ আজাৰ আছে, নিশ্চয়কৈ এই এমছ হস্পিটেলখনত আহিব পাৰে। এমছ এই চিকিৎসালয়খনত আহিব পাৰে আৰু খুব সুন্দৰভাৱে ধুনীয়াকৈ আপোনাৰ বেমাৰৰ যি চিকিৎসা সেয়া আপুনি ইয়াৰ পৰা গ্ৰহণ কৰিব পাৰে। তাৰ কাৰণ মই ইমান দিনে মানুহৰ আগত শুনিছিলোঁ যে এমছখন ভাল বা চিকিৎসা পদ্ধতিসমূহ ভাল, কিন্তু যেতিয়ালৈকে মই অহা নাছিলোঁ সেইবাবে মই এই ইনফৰমেশ্যন আপোনালোকলৈ দিয়া নাছিলোঁ। কিন্তু এইবাৰ মই নিজে আহি ব্যক্তিগতভাৱে মোৰ মাৰ ক্ষেত্ৰত যিখিনি মই সহায় এই হস্পিটেলখনৰ জৰিয়তে মই লাভ কৰিলোঁ, সেয়া নিশ্চয়কৈ প্ৰশংসা কৰিবলগীয়া বিষয়। গতিকে চৰকাৰ বা ৰাজ্য চৰকাৰে হওক বা ভাৰত চৰকাৰেই হওক, কিছুমান চব কামেই যে ভাল লাগিব বা চব কামেই বেয়া কৰে সেনেকুৱা নহয়। মই যি ভাবোঁ যে ভাৰত চৰকাৰ বা আমাৰ কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰে যিমানবোৰ উত্তৰ পূৰ্বাঞ্চলত ভাল কাম কৰিছে বা ৰাজ্যৰ বাবে উপকাৰত অহা কাম কৰিছে, তাৰ ভিতৰত এই যি হস্পিটেলখন বনাইছে এমছ, এইখন এখন মানে গৌৰৱ কৰিবলগীয়া, ৰাইজৰ সততে কামত আহিবলগীয়া এটা ভাল কাম হৈছে এই এমছ প্ৰতিষ্ঠা কৰাটো। গতিকে ধন্যবাদ যিসকলৰ উদ্যোগত, যিসকলৰ চিন্তাধাৰাত আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত এই এমছ হস্পিটেলখন প্ৰতিষ্ঠা হ'ল, তেখেতসকলক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। গতিকে যদিহে আপুনি প্ৰয়োজন বুলি ভাবিছে ইয়াত আহিব পাৰে। যদি আয়ুষ্মান আপোনাৰ কাৰ্ড আছে তেতিয়াহ'লে সম্পূৰ্ণ বিনামূলীয়া সকলো ধৰণৰ সা সুবিধাৰ লগতে, যদিহে আপোনাৰ আয়ুষ্মান কাৰ্ড আছে তেতিয়াহ'লেতো আৰু ভাল কথা, কাৰণ আয়ুষ্মান কাৰ্ড থকা ব্যক্তিসকলে ইয়াত যদি এডমিট হয়, ভৰ্তি হয়, তেতিয়াহ'লে তেখেতসকলৰ একদম A to Z মেডিচিন হওক, বেড চাৰ্জ, তাৰপিছত ডক্টৰৰ যি চাৰ্জ হয়, চব ফ্ৰী, 110% ফ্ৰী পাই যাব। একো চিন্তা কৰিবলগীয়া নাই। হয়তো অকণমান সময় লাগে, ইয়াত যিহেতু বৃহৎ আকাৰৰ এটি প্ৰচেছ চলি থাকে, গতিকে ইয়াত অকণমান সময় ল'ব। ছিষ্টেমেটিকভাৱে আপুনি যদি ইয়াত সময় দিয়ে, নিশ্চয়কৈ ইয়াত এটা ভাল ফল আপুনি পাব বুলি মোৰ ধাৰণা। গতিকে আজিলৈ এইখিনিয়ে, লগ পাম ছেকেণ্ড আৰু এটা ভিডিঅ'ত। থেংক ইউ, ধন্যবাদ।